ISLৰ শেহতীয়া খবৰ। শেহতীয়াকৈ কোৰ্টত যি হিয়াৰিং হৈ গৈছিলে তাতে গভৰ্ণমেণ্টৰ ফালৰ পৰা 2 সপ্তাহৰ সময় বিচাৰিছিলে, অৰ্থাৎ গোটেই বিষয়টো বৰ্তমান গভৰ্ণমেণ্টৰ হাতত আছে। ISL হ'বনে নাই, ISL হ'লে কেনেধৰণৰ হ'ব, বা ISL হ'লে কেনেধৰণৰ হ'বলৈ গৈ আছে, সেই সকলোখিনি এতিয়া গভৰ্ণমেণ্টৰ হাতত আছে। কাৰণ গভৰ্ণমেণ্টে গোটেই বিষয়টো গভৰ্ণমেণ্টৰ ফাললৈ গুচি গৈছে, ISLৰ গোটেই বিষয়টো। তো তাতে গভৰ্ণমেণ্টে জনাইছে যে গোটেই বিষয়টো ISLৰ যি বিষয়টো, গোটেই বিষয়টো 2 সপ্তাহৰ ভিতৰত চৰ্ট আউট কৰি দিব বুলি গভৰ্ণমেণ্টে জনাইছে। তো সেই হিচাপত ডিচেম্বৰৰ ফাৰ্ষ্ট উইকৰ ভিতৰত নিশ্চয়কৈ আমি ISLৰ ওপৰত এটা ভাল খবৰ পাম। তেতিয়ালৈকে আমি ৰ'বই লাগিব। কিন্তু আমি যদি শেহতীয়াকৈ মোহন বাগানৰ ক্লাবৰ কথালৈ আহোঁ, তেন্তে মোহন বাগানে, শুনিবলৈ পাইছোঁ যে মোহন বাগানে অহা 30 নৱেম্বৰৰ পৰা পুনৰ প্ৰেক্টিচ আৰম্ভ কৰিব। যিহেতু মোহন বাগানে মাজতে ট্ৰেইনিং বন্ধ কৰি দিছিলে, কাৰণ ছুপাৰ কাপৰ পিছত কোনো ধৰণৰ লীগ ভাৰতত হ'বনে নাই তাৰ কোনো ধৰণৰ নিশ্চয়তা নাছিলে, কাৰণ ISLৰ কোনো ধৰণৰ তেনেধৰণৰ কোনো খবৰ অহা নাই, ISLৰ ওপৰত অহা নাছিলে যে হ'ব নে নাই। এতিয়াও পৰিষ্কাৰ নহয় ISL হ'বনে নাই, এতিয়াও পৰিষ্কাৰ নহয়। তথাপিও পুনৰ 30 নৱেম্বৰৰ পৰা মোহন বাগানে ট্ৰেইনিং আৰম্ভ কৰিবলৈ গৈ আছে। আৰু শেহতীয়াকৈ কোচো চেঞ্জ কৰিছে মোহন বাগানে। শেহতীয়াকৈ জছ মলিনাক এৰি চেৰ্গিও লবেৰাক নিৰ্বাচিত কৰিছে মোহন বাগানে। তো নতুন কোচ হিচাপে চেৰ্গিও লবেৰা থাকিব মোহন বাগানৰ। তো এতিয়া কথাটো হ'ল, মোহন বাগানে বাৰু কিয় অহা 30 নৱেম্বৰৰ পৰা পুনৰ ট্ৰেইনিং ষ্টাৰ্ট কৰিবলৈ গৈ আছে? ক্লাববোৰে বাৰু ভিতৰি কিবা গম পাইছে নেকি যে ISL হোৱা 100% নিশ্চিত আছে যে ISL হ'বই? তেনেধৰণে ক্লাববোৰে কিবা ভিতৰি খবৰ পাইছে নেকি, যাৰ কাৰণে পোনপ্ৰথমে মোহন বাগানে বন্ধ কৰি দিয়া ট্ৰেইনিং পুনৰ আকৌ ট্ৰেইনিং ষ্টাৰ্ট কৰিবলৈ গৈ আছে? আশা কৰিম তেনেকুৱাই হওক, ভাল খবৰ এটা আহক ISLৰ ওপৰত। আৰু আশা কৰিব পাৰি, কিয়নো যিহেতু বিষয়টো বৰ্তমান গভৰ্ণমেণ্টৰ হাতত আছে, নিশ্চয়কৈ ভাল ফলাফল এটা আশা কৰিব পাৰি। তো তাৰ বাবে আমি ডিচেম্বৰ ফাৰ্ষ্ট উইকলৈ ৰ'ব লাগিব, আৰু খুব সম্ভৱ 3, 4, 5 তাৰিখৰ ভিতৰত নেক্সট হিয়াৰিং হ'ব, আৰু সেই হিয়াৰিঙতে গোটেইখিনি আমি জানিবলৈ পাম। তো শেহতীয়া যি আপডেট আহে ISLৰ ওপৰত ভিডিঅ'ৰ যোগেদি জনাই যাম। এইটো ভিডিঅ'ত ইমানটা সামৰণি মাৰিছোঁ। ভিডিঅ'বিলাক ভাল লাগিলে লাইক শ্বেয়াৰ কৰি যাব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।